একশন মোডত তিনিচুকীয়া পৌৰসভা। পদপথসমূহ নীতিবৰ্হিভূতভাৱে দখল কৰা সকলৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান। তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ দুমুখীয়া নীতিত আজি তিনিচুকীয়াত চলিল উচ্ছেদ অভিযান। তিনিচুকীয়াৰ থানা পথ, ডেইলি বজাৰ, GNB পথ, চাইডিং আৰু DM লোহিয়া পথত এই দুমুখীয়া নীতিত উচ্ছেদ চলিল। অবৈধভাৱে ফুটপাথ দখল কৰা ব্যৱসায়ীৰ ওপৰত বাছি বাছি চলোৱা হ'ল অভিযান। এই উচ্ছেদক লৈ বৰ্তমানে তিনিচুকীয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আমি গরিব মানুষ কেমনে চলুম এইটা করেই আমরা চলতেছি, কিন্তু ধনী মানুষ যারা এই যে রাস্তা বন্ধ করে দিচ্ছে, এইবা করতেছে, এইগুলো তো কেউ দেখতেছে না। আমাদের একটু সাহায্য করুক, আমরা যে কোনো রকম চলতে পারি এইটাই করুক। ধনী মানুষের উপরে কিছু হয় না, কিন্তু গরিব মানুষের উপরে অত্যাচারটা হইতেছে, এই জিনিসটা যেন গভর্নমেন্টের একটু খেয়াল থাকে আর কি। সবার সমান ইয়ে থাকা উচিত, ওইটাই আমি কইতেছি আর কি। যে গরিব মানুষ যেমন ধনী মানুষদের ফ্যাসিলিটি পাইবো, আর গরিব মানুষ ফ্যাসিলিটি পাইবো না এটা না। গরিব মানুষ তো পেটের লাগি চলতেছে, এই পেটের লাগি চলতে গিয়ে যদি আমরা রাস্তাঘাটে ধূপে বৃষ্টি বা দলে আসি, আমাদের একটু ব্যবস্থা করুক। ধনী মানুষ তো যাদের পয়সা আছে ভাই মহল বানাইয়া রাস্তা বন্ধ করে যেমনে সেমনে করে চলতেছে, কিন্তু গরিব মানুষ কেমনে চলবো? সবার সমান হওয়া উচিত। বাছি বাছি দুখীয়া ব্যৱসায়ী যিসকলে সামান্য কেইটামান টকাৰ কাৰণে ৰ'দ বৰষুণত নিজৰ পৰিয়াল পোহপাল দিয়াৰ কাৰণে ফুটপাথত দোকান দিয়ে, সেইসকলক কৰা হ'ল উচ্ছেদ। আনহাতে ধনী শ্ৰেণীৰ ব্যৱসায়ীসকলে যিসকলে কোটি টকাৰ ব্যৱসায় চলাই দৈনিক লাখ লাখ উপাৰ্জন কৰে, সেইসকল ধনী শ্ৰেণীৰ ব্যৱসায়ীক জাননী দি নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হ'ল প্ৰশাসন আৰু পৌৰসভাৰ। ইয়াতে উল্লেখনীয় যে আমি প্ৰপাৰ প্ৰচিডিউৰ ফলো কৰি পেলাই গুচাইছো। যোৱা সপ্তাহত আমি নোটিছ দিয়া হৈছে, যাক আজি এভিকশ্যন কৰা হৈছে সকলোকে নোটিছ দিয়া হৈছে, আৰু নোটিছ দিয়াৰ পিছত ৰিচিপ্ট হিচাপে তেওঁলোকৰ চিগনেচাৰো লোৱা হৈছে যে আগন্তুক সোনকালে যাতে তেওঁলোকে গোটেই ফুটপাথ ক্লিয়াৰ কৰি দিব পাৰে। কিন্তু তাৰ পিছতো যিহেতু আজি দেখিছে, আজি এই সপ্তাহৰ সোমবাৰ আৰু যোৱা সপ্তাহৰ ৱেডনেছডেৰ পৰা বহুকেইদিন তেওঁলোকক টাইম দিয়া হ'ল, কিন্তু তাৰ পিছতো তেওঁলোকে কৰা নাই। আৰু ইতিমধ্যে আমি বহুত পাব্লিক কমপ্লেইনছো পাইছোঁ, যে পাব্লিক কমপ্লেইনছত কৈছে যে কেনেকৈ তেওঁলোকৰ দিগদাৰ হৈছে, মুভমেণ্টত দিগদাৰ হৈছে। এট দ্য চেম টাইম আৰু এটা বস্তু কথা ক'ব উল্লেখনীয় যে যিখিনি ভিতৰৰ হেৰি আছে, গলি আছে, তাত ওপৰত এইবোৰ প্লাষ্টিকৰ যিবোৰ আপোনাৰ হেৰি দেখিছে, প্লাষ্টিকৰ তিৰপালবোৰ এনেকে লগাই মেলি পেলাই এই ৰাস্তাৰ মুভমেণ্ট বুলি, মানে মানুহৰ মুভমেণ্ট বুলিয়ে নহয়, গাড়ী যিখিনি মিউনিচিপালিটিৰ জাবৰ কঢ়িওৱা গাড়ী, সেই জাবৰ কঢ়িওৱা গাড়ীখিনিও ভিতৰলৈ সোমাবলৈ দিগদাৰ হয়। তাৰ উপৰিও আৰু এটা কথা, যিটো আমাৰ লাষ্ট এটা দুৰ্ঘটনা হৈছিলে, জুই লাগিছিলে, সেইটো কাৰণেও এইবোৰ প্লাষ্টিকৰ তিৰপালবোৰ ৰেছপনচিবল। সেইকাৰণে আমি যিমানখিনি পাৰিছোঁ প্লাষ্টিকৰ তিৰপালখিনি গুচোৱা হৈছে, আৰু যিখিনি আপোনালোকৰ ষ্ট্ৰাকচাৰ, যিখিনি আপুনি অবৈধ ষ্ট্ৰাকচাৰ বুলি ক'ব লাগিব, যিহেতু তেওঁলোকক ফুটপাথৰ ওপৰত ৰাখিছে, সেইখিনি গুচোৱা হৈছে। আৰু যিখিনি বস্তু চিজ কৰা হৈছে, সেই চিজ কৰা বস্তুখিনিক প্ৰপাৰ এটা লিষ্ট তালিকা বনোৱা হৈছে, আৰু সেই চিজ কৰা বস্তুখিনি মিউনিচিপালিটিয়ে তেওঁলোকৰ অ'নাৰ যেতিয়া যাব আৰু আণ্ডাৰটেকিং দিব যে নেক্সট টাইমৰ পৰা যে নকৰে, সেই তেতিয়া চিজ কৰা বস্তুখিনি ঘূৰাই দিয়া হ'ব। ইতিমধ্যে সেই চিজ কৰা বস্তুখিনিৰ লিষ্ট তালিকা বনাই মেলি এতিয়া মিউনিচিপালিটিৰ অফিচত ৰখা হৈছে। সিমানেই, এতিয়া আমাৰ এই ড্ৰাইভটো চলি থাকিব। যিহেতু আপোনালোকে গম পাইছে যে এইটো বস্তু একেদিনাই কৰিব পৰা বস্তু নহয়, আমি বহুতো বস্তু ডিছকাশ্যন কৰি আছোঁ যে কেনেকৈ টাউনখন আৰু ভাল আৰু পৰিষ্কাৰ আৰু ভাল কৰিব পাৰি। সেইকাৰণে আমি এইখিনি বস্তু কৰি আছোঁ, আৰু আগন্তুকো আপোনালোকে দেখি থাকিব কেনেকৈ আমি বেলেগ সময়ত এনেকুৱা এভিকশ্যন ড্ৰাইভ লৈ পেলাই ক্লিন কৰিবলৈ চেষ্টা কৰিম। তিনিচুকীয়াৰ পৰা অজয় সমাৰ ৰিপৰ্ট, টাইমছ চাওঁ। আপুনি ঘৰখনত জাপানী চৌকাঠ, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাঠ আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলমেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম